নমস্কাৰ বন্ধুসকল, মোৰ নাম যাদৱ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল DJ সোণাপুৰ। বন্ধুসকল, আজি আপোনালোকক শিকাম কেনেকৈ গুগল ট্ৰান্সলেট কৰিব লাগে। কেতিয়াবা আমাৰ মেছেজত কিছুমান ইংৰাজী বা হিন্দী ভাষাত মেছেজ আহে, তো আমি বুজি পাবলৈ দিগদাৰ হয় কি লিখিছে কি নাই। তো বেছিকৈ যি নেকি অলপ পঢ়া লিখাটো কম তেওঁবিলাকৰ বেছি অসুবিধা হয়। তো গতিকে ব'লক আমি গুগল ট্ৰান্সলেট কৰি কেনেকৈ ইয়াক অসমীয়া ভাষাত অনুবাদ কৰিব লাগে চাওঁ। প্ৰথমে আপুনি যিকোনো এটা মেছেজ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত উদাহৰণস্বৰূপে মই এটা মেছেজ চিলেক্ট কৰিলোঁ। মেছেজটো চিলেক্ট অলপ প্ৰেছ কৰি দিব লাগে। প্ৰেছ কৰাৰ পাছত মেছেজটো কপি কৰি দিব লাগে। কপি কৰাৰ পাছত আপুনি পুনৰ গুচি আহিব গুগল আৰু ইয়াত টাইপ কৰক, চাৰ্চ কৰক গুগল ট্ৰান্সলেট বুলি। গুগল ট্ৰান্সলেট বুলি লিখাৰ পাছত এইটো আপুনি চাৰ্চ কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি এইটো পেষ্ট কৰি দিয়ক। পেষ্ট কৰি দিয়াৰ পাছত আপোনাৰ ইচ্ছা অনুযায়ী আপুনি কোনটো ভাষাত ট্ৰান্সলেট কৰিব লাগে, ক্ষমা কৰিব, মই আকৌ এবাৰ পেষ্ট কৰি দিছোঁ। এইটো চব ইংৰাজীত আছিলে, তো ইয়াত আমি এতিয়া বুজি নাপাওঁ ফৰ এক্সাম্পল কি লিখিছে, তো এইটো আমি অসমীয়ালৈ অনুবাদ কৰিব লাগে। তো অসমীয়াত পেষ্ট কৰি দিলে এয়া চব কি ধুনীয়াকৈ অসমীয়াত অনুবাদ হৈ গৈছে। বুজি পাইছে নহয় বন্ধুসকল? তো তেনেকৈ ট্ৰান্সলেট কৰিব লাগে। উদাহৰণস্বৰূপে আৰু এটা মেছেজ লৈ লৈছোঁ। মই মেছেজ এটা চিলেক্ট কৰিছোঁ, ধৰক এইটো মেছেজ মই চিলেক্ট কৰিলোঁ। এইটো কপি কৰিব লাগে। কপি কৰি বেক গৈ গুগল ট্ৰান্সলেটত যাব লাগে। গুগল ট্ৰান্সলেটত গৈ এইটো মেছেজটো ইণ্টাৰ টেক্সট ইয়াত পেষ্ট কৰি দিব লাগে। পেষ্ট কৰাৰ পাছত আপোনাৰ ধৰক এইটো হিন্দী ভাষাত, আপোনাক অসমীয়াত লাগিলে ধৰক অসমীয়া ভাষাত, এইটো চব অসমীয়াত অনুবাদ হৈ গ'ল। তো এনেকৈ আমি যিবিলাক বুজি নাপাওঁ মেছেজ, তেনেকৈ গুগললৈ গৈ গুগল ট্ৰান্সলেটত ট্ৰান্সলেট কৰি পিনি নিজৰ বুজি পোৱা ভাষাত বা নিজৰ মাতৃভাষাত অনুবাদ কৰি ল'ব পাৰে। তো ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু যিসকল চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে